প্ৰিয় দৰ্শক, এই পৃথিৱীত আমাক শৈশৱৰ পৰাই এটা কথা বাৰে বাৰে শিকোৱা হয়। ভাল মানুহ হোৱা, চিধা চাধা সৰল মনৰ হোৱা, সকলোকে সহায় কৰা, সকলোকে সুখী ৰাখা, সুখত ৰাখা। আৰু আমিও পূৰ্ণ সততা আৰু নিষ্ঠাৰে সেই পথতে আগবাঢ়ি যাওঁ। কিন্তু সময়ৰ সৈতে যেতিয়া আমি আগবাঢ়ি যাওঁ, ডাঙৰ হওঁ, যেতিয়া জীৱনক ওচৰৰ পৰা চাবলৈ শিকোঁ, যেতিয়া সম্পৰ্ক, সমাজ আৰু সফলতাৰ বাস্তৱ খেলখনৰ মাজত নিজে নামি পৰোঁ, তেতিয়া এটা তিতা কিন্তু সঁচা সত্য লাহে লাহে আমাৰ সন্মুখত উন্মোচিত হ'বলৈ ধৰে। আৰু সেই সত্যটো শুনিবলৈ সুখদায়ক নহয়, কিন্তু সত্য এয়াই, কেৱল ভাল মানুহ হ'লেই সফলতা নাহে। যিসকলে সময় আহিলে কঠোৰ হ'ব জানে, প্ৰয়োজন হ'লে না ক'ব জানে, নিজৰ অধিকাৰৰ বাবে দৃঢ়ভাৱে থিয় দিব জানে, সফলতা সিহঁতৰ ওচৰলৈহে আগবাঢ়ে। এই কথা শুনিলে হৃদয়ত এক আঘাত নিশ্চয় অনুভৱ হয়। মনৰ গভীৰত এটা প্ৰশ্ন জাগে, তেন্তে সফল হ'বলৈ মই কি বেয়া হ'বই লাগিব নেকি? কিন্তু আজি মই যি কথা ক'বলৈ ওলাইছোঁ, সেই কথা শুনি আপুনি হয়তো অলপ ভয়ো খাব পাৰে, আপোনাক জগায়ো তুলিব পাৰে মোৰ কথাই, আৰু সম্ভৱতঃ আপোনাৰ জীৱনৰ দিশেই সলনি কৰি দিব পাৰে। এইটো এটা সতৰ্কবাণী, এটা নগ্ন সত্য, আৰু সম্ভৱতঃ এটা জোকাৰণি। প্ৰথমে নিজকে এটা প্ৰশ্ন সোধক, আপুনি কেতিয়াবা লক্ষ্য কৰিছেনে যে সৰ্বাধিক পৰিশ্ৰম কৰা মানুহজনেই সদায় সৰ্বাধিক সফল নহয় কিয়? সৰ্বাধিক সৎ মানুহজনেই সদায় ধনী নহয় কিয়? আৰু সৰ্বাধিক ভাল মানুহজনেই প্ৰায়ে সৰ্বাধিক দুখীয়া কিয় হয়? কাৰণ পৃথিৱীখন ঠিক তেনেকুৱা নহয় যেনে আমাৰ শৈশৱত আমাক দেখুৱাই দিয়া হৈছিল। শৈশৱত আমাক পৰীৰ দেশৰ সাধু শুনোৱা হৈছিল, ৰূপকথাৰ কাহিনী শুনোৱা হৈছিল, য'ত ভাল মানুহে জয় লাভ কৰে, য'ত সত্য শেষত জয়ী হয়, য'ত পৰিশ্ৰমৰ ফল নিশ্চিতভাৱে পোৱা যায়। এনে কাহিনীয়ে আমাক ডাঙৰ কৰিছিল। কিন্তু বাস্তৱৰ পৃথিৱীখন জানো এনেকুৱা? বাস্তৱৰ পৃথিৱীখন এখন প্ৰতিযোগিতা। ইয়াত কেৱল কাহিনী নচলে, ইয়াত এখন খেল চলে। আৰু এই খেলৰ নিয়মবোৰ বিদ্যালয়ত শিকোৱা নহয়, কিতাপত লিখা নাথাকে। জীৱনৰ মঞ্চতে সেইবোৰ শিকিব লাগে। নগ্ন সত্য এইটোৱেই যে পৃথিৱীয়ে ভাল মানুহক ভাল পায়, তেওঁলোকক প্ৰশংসা কৰে, তেওঁলোকৰ কথা মিঠা শব্দেৰে কয়। কিন্তু সফলতা সেইসকলকেই দিয়ে যিসকলে নিজৰ স্বাৰ্থ সুৰক্ষাৰ বাবে সময় আহিলে কঠোৰ হ'ব জানে, দৃঢ় সিদ্ধান্ত ল'ব জানে, আৰু নিজৰ সীমা স্পষ্টকৈ আঁকিব জানে। এজন ভাল মানুহে কি কৰে? সকলোকে সুখী ৰাখিবলৈ চেষ্টা কৰে, না ক'ব নোৱাৰে, কাৰো মনত কষ্ট দিব নোখোজে, সকলোকে সহায় কৰিবলৈ আগবাঢ়ে। আৰু পৃথিৱীয়ে কি কৰে? সেই একেই মানুহজনকে সৰ্বাধিক ব্যৱহাৰ কৰে। লাহে লাহে সেই মানুহজন ক্লান্ত হৈ পৰে, ভাগৰি পৰে, অন্তৰৰ পৰা ভাঙি যায়, আৰু এদিন দুখ ভৰা কণ্ঠেৰে কয়, মই ইমান ভাল আছিলোঁ, মইতো কেতিয়াও কাৰো বেয়া কৰা নাছিলোঁ, তথাপিও মোৰ সৈতে এনেকুৱা কিয় হ'ল? কাৰণ পৃথিৱীয়ে ভাল মানুহক ভালহে পায় আৰু সন্মান কৰে, কিন্তু দুৰ্বলতাৰ সুযোগ কেতিয়াও নেহেৰুৱায়। এই পাৰ্থক্য বুজাটো অতি প্ৰয়োজনীয়। ভাল হোৱা আৰু দুৰ্বল হোৱা একে কথা নহয়, দুয়োটা সম্পূৰ্ণ ভিন্ন বিষয়। কিন্তু অধিকাংশ মানুহ ভাল হ'বলৈ গৈ লাহে লাহে দুৰ্বল হৈ পৰে, আৰু ঠিক ইয়াৰ পৰাই আৰম্ভ হয় তেওঁলোকৰ পৰাজয়। শুনিবলৈ অলপ অদ্ভুত লাগিব পাৰে, কিন্তু সফলতাৰ প্ৰথম নিয়মটো হৈছে সকলোকে সুখী ৰাখিবলৈ চেষ্টা এৰি দিয়া। কাৰণ যিদিনাই আপুনি সকলোকে সুখী ৰাখিবলৈ চেষ্টা এৰি দিব, সেইদিনাই কিছুমানে আপোনাক স্বাৰ্থপৰ বুলি ক'ব, কিছুমানে ক'ব আপুনি সলনি হৈ গ'ল, আৰু কিছুমানে হয়তো আপোনাক বেয়া বুলিও ক'ব। কিন্তু বিশ্বাস কৰক, সেইদিনাই আপোনাৰ প্ৰকৃত যাত্ৰা আৰম্ভ হ'ব। যদি আপুনি সদায় হয় কৈয়ে থাকিব, তেন্তে নিজৰ জীৱনটো কেতিয়া জীয়াই তুলিব? যদি আপুনি প্ৰতিজনৰ আশা পূৰণ কৰিয়েই থাকে, তেন্তে আপোনাৰ নিজৰ ইচ্ছাবোৰৰ কি হ'ব? যদি আপুনি সকলোকে প্ৰাধান্য দি থাকে, তেন্তে নিজকে প্ৰাধান্য দিবলৈ সময় কেতিয়া পাব? এই পৃথিৱীত সৰ্বাধিক দুৰ্লভ বস্তুটো কি জানে? এই পৃথিৱীত সৰ্বাধিক দুৰ্লভ বস্তুটো হৈছে সময়। আৰু ভাল মানুহসকলে নিজৰ গোটেই জীৱনটো আনৰ বাবে ব্যয় কৰি পেলায়, আনৰ সপোন পূৰণ কৰে, আনৰ সমস্যা সমাধান কৰে, আনৰ সুখৰ বাবে নিজৰ সুখ ত্যাগ কৰে। কিন্তু এদিন লাহে লাহে এটা বেদনাদায়ক অনুভৱ জাগে,
মোৰ নিজৰ জীৱনটো তেন্তে কেতিয়াও আৰম্ভ নহ'লেই নেকি? বেয়া হোৱা বুলিলে ইয়াৰ অৰ্থ এইটো নহয় যে আপুনি ভুল কাম কৰক, কাৰোবাক প্ৰতাৰণা কৰক আৰু কাৰোবাৰ ক্ষতি কৰক। নহয়, বেয়া হোৱাৰ প্ৰকৃত অৰ্থ হৈছে প্ৰয়োজন হ'লে কঠোৰ হোৱা, প্ৰয়োজন হ'লে না ক'ব শিকা, প্ৰয়োজন হ'লে নিজৰ বাবে দৃঢ়ভাৱে থিয় দিয়া। কিন্তু শুনিবলৈ যিমান সহজ লাগে, কৰিবলৈ সিমানেই কঠিন, কাৰণ শৈশৱৰ পৰাই আমাক শিকোৱা হৈছে না কোৱা ভুল, নিজৰ কথা চিন্তা কৰা স্বাৰ্থপৰতা, নিজকে আগত ৰখা মানে অসৎ। আৰু এইটোৱে হৈছে আটাইতকৈ ডাঙৰ মিছা ধাৰণা। আপুনি জানেনে যে এই পৃথিৱীত সৰ্বাধিক ব্যৱহাৰ কাক কৰা হয়? সেই মানুহজনক যিয়ে না ক'ব নোৱাৰে। প্ৰতিটো অফিচত এনে এজন মানুহ থাকে, প্ৰতিটো পৰিয়ালত এনে এজন থাকে, প্ৰতিটো বন্ধুত্বত এনে এজন থাকে। সকলোৱে কয় ই বৰ ভাল মানুহ, কিন্তু অন্তৰত সকলোৱে জানে যে ই কেতিয়াও মানা নকৰিব বা না ক'ব নোৱাৰে। আৰু এইটো ভাল হোৱাটোৱে নুবুজায়, এইটো হৈছে আত্ম অৱহেলা। সফল মানুহে এটা গুৰুত্বপূৰ্ণ শিক্ষা সোনকালে শিকি লয়, সীমা নিৰ্ধাৰণ কৰা। সীমা নিৰ্ধাৰণ কৰাৰ অৰ্থ হৈছে মানুহে আপোনাৰ সৈতে কিমান দূৰলৈ যাব পাৰিব, সেইটো আপুনি নিজেই স্থিৰ কৰক। যিজনৰ কোনো সীমা নাই, তেওঁৰ মূল্যও নাথাকে। শুনিবলৈ তিক্ত যেন লাগে, কিন্তু এইটো সঁচা। শেষত এটা কথা সদায় মনত ৰাখিব, পৃথিৱীয়ে ভাল মানুহক পচন্দ কৰে, কিন্তু গুৰুত্ব সেইজনকেই দিয়ে যিজনে নিজৰ বাবে থিয় দিব পাৰে। সেয়েহে প্ৰয়োজন হ'লে কঠোৰ হওক, না ক'বলৈ শিকক, নিজৰ সীমা নিৰ্মাণ কৰক, কাৰণ এইটোৱেই তিক্ত সত্য। যিজনে সকলোকে সুখী ৰাখে, সুখত ৰাখে, সেইজনে লাহে লাহে নিজকে হেৰুৱাই পেলায়। আৰু যিজনে নিজকে বাছি লয়, সেইজনেই নিজৰ পৃথিৱীক গঢ়ি তোলে। আত্ম অৱহেলা কেতিয়াও নকৰিব। আপুনি কি ভাবে? আপোনাৰ মতামত নিশ্চয় জনাব। ধন্যবাদ।